হেল্ল' মোৰ বন্ধুসকল, আসসালামু আলাইকুম। মই আজি আপোনালোকৰ সন্মুখত অন্য এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল মনৰ একাগ্ৰতা কিদৰে আমি উন্নত কৰিব পাৰিম আৰু মনৰ কনচেনট্ৰেশ্যন কিদৰে উন্নত কৰিব পাৰি। ইয়াৰ 4টা নিয়ম মই আজি এই ভিডিঅ'ত আলোচনা কৰিম। এই 4টা নিয়ম অৱলম্বন কৰোঁতে সিমান বুদ্ধিৰো প্ৰয়োজন নহয়, প্ৰয়োজন মাথোন অলপ সময় আৰু প্ৰচেষ্টাৰ। এই নিয়ম 4টা হ'ল: প্ৰথম নিয়ম, আপোনাৰ জীৱনৰ এটা নিৰ্দিষ্ট উদ্দেশ্য থাকিব লাগিব। সেই উদ্দেশ্যক পূৰণ কৰাৰ বাবে আপোনাৰ জ্বলন্ত আকাংক্ষা থাকিব লাগিব। 2 নম্বৰ নিয়মটো হ'ল আপোনাৰ নিৰ্দিষ্ট এটা পৰিকল্পনা থাকিব লাগিব। সেই পৰিকল্পনাক নিৰ্বিচ্ছিন্নভাৱে আপোনাৰ পূৰণ কৰাৰ বাবে প্ৰচেষ্টা কৰিব লাগিব। আৰু আপোনাৰ এটা মন আছে, সেই মনটোক যাতে বাহিৰৰ কোনো ব্যৱহাৰে বা বন্ধু-বান্ধৱ, আত্মীয়-স্বজনৰ প্ৰভাৱে যাতে আপোনাক প্ৰভাৱিত কৰিব নোৱাৰে। আৰু 4 নম্বৰ নিয়মটো হ'ল আপোনাৰ যিকেইজন সহযোগিতা আছে, সেই সহযোগিতা কেইজনে যাতে আপোনাক প্ৰতিটো পদক্ষেপতে আপোনাৰ লাইফত আগুৱাই যোৱাৰ বাবে যাতে আগবাঢ়ি আহে। এই 4টা নিয়ম যদি আপোনালোকে নিৰ্বিচ্ছিন্নভাৱে পালন কৰে, তেনেহ'লে আপোনাৰ অৰ্থনৈতিক ভৱিষ্যত সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব। তেনেহ'লে আমি আজি মনৰ একাগ্ৰতা কি এই বিষয়ে আলোচনা কৰি কি শিকিম। এই মনৰ একাগ্ৰতাই মানুহৰ সন্মান, খ্যাতি আদি উন্নত কৰিবলৈ সক্ষম কৰে। আৰু আপোনাৰ মনৰ যি ভয় আছে বা অমনোযোগিতা বা অস্থিৰতা আছে, ইয়াকো দূৰ কৰিবলৈ সক্ষম হয়। কিহে? এই মনৰ একাগ্ৰতা। এই মনৰ একাগ্ৰতাক যদি আপুনি অৱলম্বন নকৰে, তেতিয়াহ'লে আপুনি ওপৰলৈ উঠিব নোৱাৰিব। সকলো সময়ত মনত ৰাখিব। কি মনত ৰাখিব? কনচেনট্ৰেশ্যন কেনেদৰে উন্নত কৰি ৰাখিব পৰা যায়। এই নিয়ম 4টা আপোনালোকে দিনত নহ'লে এবাৰ মনত পেলাব, তেতিয়াহ'লে আপোনাৰ জীৱনখন সুন্দৰ কৰিবলৈ সক্ষম হ'ব বা আপুনি লাইফখনক আগুৱাই লৈ যাবলৈ সক্ষম হ'ব। এই পৃথিৱীত বহুতো ধৰণৰ উদাহৰণ আছে। যেনেদৰে হেনৰী ফৰ্ড। হেনৰী ফৰ্ডৰ ইফাল সিফালৰ নিজৰ কোনো সম্বল নাছিল। তেওঁৰ এটা মাত্ৰ বস্তুৱে আছিল, সেইটো হ'ল মনৰ একাগ্ৰতা। তেওঁৰ মনৰ একাগ্ৰতাৰ বাবে এটা সময়ত তেওঁ বিশ্বৰ বিখ্যাত এজন ব্যৱসায়ী হৈ উঠিছিল আৰু বিশাল ঔদ্যোগিক সাম্ৰাজ্য তেওঁ গঢ়ি তুলিছিল। কিহৰ কাৰণে? তেওঁৰ মনৰ একাগ্ৰতাটো বহুতো ডাঠ আছিল। সেইকাৰণে তেওঁ এইটো কৰিবলৈ সক্ষম হৈছিল। আৰু এটা উদাহৰণ হ'ল যেনেকুৱা টমাছ আলভা এডিসন। এজন মহান বৈজ্ঞানিক আছিল বা আৱিষ্কাৰক আছিল। সেই টমাছ আলভা এডিসনে 3 মাহৰ বেছি তেওঁ স্কুলত যাব পৰা নাছিল। তেওঁৰ পাৰিবাৰিক সমস্যা ইমানেই বেয়া আছিল, তেওঁৰ সাময়িক ব্যৱস্থাটো ইমানেই বেয়া আছিল, তথাপিও তেওঁ হাৰ মানা নাছিল। তেওঁৰ মনৰ একাগ্ৰতাৰে এটা সময়ত তেওঁ বিশ্ব জয় কৰিছিল। কেনেকৈ বিশ্ব জয় কৰিছিল? মনৰ একাগ্ৰতাৰ কাৰণে, কনচেনট্ৰেশ্যন ভাল থকাৰ কাৰণে, হাৰ নমনাৰ কাৰণে। তেওঁ এটা সময়ত কথা কোৱাৰ যন্ত্ৰ আৱিষ্কাৰ কৰিছিল, চলচ্চিত্ৰৰ মেচিন আৱিষ্কাৰ কৰিছিল। আমি যেনেকুৱা বিদ্যুৎ ভাল্ববিলাক যে ব্যৱহাৰ কৰোঁ, এই বিদ্যুৎ ভাল্ববিলাকো তেওঁ আৱিষ্কাৰ কৰিছিল। তেওঁৰ কিন্তু স্কুলীয়া শিক্ষা মাত্ৰ 3 মাহ আছিল। তথাপিও তেওঁ কেনেকৈ এইবোৰ কৰা সম্ভৱ
হৈছিল। কিন্তু মনত ৰাখিব, মনৰ যদি ইচ্ছা থাকে আৰু মনৰ যদি একাগ্ৰতা থাকে, শক্তি ক্ষমতা যদি থাকে, তেনেহ'লে আপোনাৰ দ্বাৰা সকলোৱে সম্ভৱ। এইটো কথা মনত ৰাখিব সকলো সময়ত। আমি এই পৃথিৱীৰ যিমান কেইজন দাৰ্শনিক, বৈজ্ঞানিক, আৱিষ্কাৰক বা ধৰ্মীয় নেতা আছে, এওঁলোকৰ জীৱনী যদি আমি বিশ্লেষণ কৰি চাওঁ, এই মহান মানুহবিলাকৰ জীৱন যদি আমি পৰ্যবেক্ষণ কৰোঁ, তেনেহ'লে আমি দেখিবলৈ পাওঁ যে এওঁলোকৰ জীৱনত বহুতো ধৰণৰ প্ৰব্লেম আহিছে, বহুতো ধৰণৰ সমস্যা, বহুতো ধৰণৰ কষ্ট আহিছে। তথাপিও তেওঁলোকে জীৱনক কেনেদৰে আগুৱাই লৈ গৈছে? কিহৰ কাৰণে? মনৰ একাগ্ৰতাৰ কাৰণে। আপোনাৰ যদি মনৰ একাগ্ৰতা থাকে, তেনেহ'লে আপোনাৰ দ্বাৰা সকলোৱে সম্ভৱ। এই মহান ব্যক্তিসকলৰ কি আছিল? এটাই মাত্ৰ আছিল, সেইটো হ'ল মনৰ একাগ্ৰতা। সেইকাৰণে আপোনাৰ সন্মুখত যি কাম আছে, আপুনি যি কাম কৰি আছে, সেই কামটো আপুনি মনৰ একাগ্ৰতাৰে, সততাৰে, মনৰ ইচ্ছাৰে কৰি যাব। চাব, আপুনি জীৱনত ছাকচেছ হ'ব পাৰিছে। আৰু যদি আপোনাৰ মনৰ একাগ্ৰতাটো দুৰ্বল হয়, তেনেহ'লে আপুনি সেইটো কৰিব নোৱাৰিব। মই অনুৰোধ কৰিছোঁ, আপোনালোকে যি কাম কৰি আছে, সেই কামটো মনৰ একাগ্ৰতাৰে কৰি যাওক। চাব, আপোনাৰ লাইফ সুন্দৰ হ'ব আৰু আপুনি জীৱনত কিবা নহয় কিবা শিকিব আৰু অৰ্থনৈতিক আপোনাৰ ভৱিষ্যতটো সম্পূৰ্ণৰূপে ভাল হৈ উঠিব। অৰ্থনৈতিকভাৱে যদি আপুনি উন্নত হ'ব বিচাৰিছে, তেনেহ'লে এই একাগ্ৰতাৰ 4টা নিয়ম আপুনি প্ৰতিদিনেই এবাৰ নহ'লে পঢ়িব। চাব, আপোনাৰ জীৱন সুন্দৰ হৈ আৰু অৰ্থনৈতিকভাৱে আপুনি আগবাঢ়িব পাৰিছে। ধন্যবাদ।